আজি আমাৰ ইউপিপিএলৰ চিৰিয়াছ এটা মিটিং চলি আছে, কোৰ কমিটি মিটিং। আমি কোৰ কমিটিত এতিয়া আমাৰ বিটিআৰ অঞ্চলত বা গোটেই অসমত যি ৰাজনৈতিক পৰিৱেশ চলি আছে, ইয়াৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিম। আলোচনা কৰি পেলাই আমি কিছুমান সিদ্ধান্ত ইয়াতে ল'ম। সিদ্ধান্তটো লৈ পেলাই আমি ভৱিষ্যতৰ কাৰ্যপন্থা আমি প্ৰস্তুত কৰিম। প্ৰস্তুত কৰি পেলাই যেনেকৈ আমি কাৰ্যপন্থা ইয়াতে প্ৰস্তুত কৰিম তেনেকৈ আমি কাম কৰি যাম। লগতে আমাৰ চিডলি বাই ইলেকশ্যনটো আহি আছে। আমি ইলেকশ্যন কমিশ্যনৰ পৰা খবৰ পোৱা মতে ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে চিডলি সমষ্টিৰ MLA বাই ইলেকশ্যনটো হ'বলৈ গৈ আছে। গতিকে এই বাই ইলেকশ্যনটো লৈ পেলাইও আমি বহুত চিৰিয়াছলি কথা পাতিম। গতিকে আমাৰ বিটিআৰ অঞ্চলত লগতে অসমত যি ৰাজনৈতিক পৰিস্থিতি এতিয়া চলি আছে, ইয়াৰ ওপৰত আমি ইয়াতে বহুত চিৰিয়াছলি আলোচনা বিলোচনা কৰি যি ডিচিশ্যনবোৰ হ'ব, এই ডিচিশ্যনবোৰ আমি আপোনালোকক অহাকালি আমি জনাই দিম। তেখেতসকলৰ নেতৃত্বই কোৱা নাই, কিছুমান তেখেতসকলৰ কৰ্মী এইটো কৈছে। নিজৰ দলটো শক্তিশালী কৰিবলৈ সকলোৰে কিবা এটা কোৱাৰ অধিকাৰটো আছে, কিন্তু আমি অফিচিয়েলি বা আমাৰ যিখিনি নেতৃত্ব আছে, আমাৰ বিজেপি দলৰ নেতৃত্ব আছে, আমাৰ ভাল সম্পৰ্ক, আলোচনা বিলোচনা চলি আছে। আমি সকলোৱে তেখেতসকল সদায় আমি লগ কৰি আছোঁ, আলোচনা বিলোচনা কৰি আছোঁ। এইটো সকলোৱে জানে। হয়, আমি ধন্যবাদ দিব লাগিব ভাৰতীয় জনতা পাৰ্টি দলক যে আমাক যোৱাবাৰৰ যি MP ইলেকশ্যন তাতে আমাক বহুত সহায় কৰিছে। আমি তেখেতসকলক ধন্যবাদ দিছোঁ। স্পেচিয়েলি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ দিছোঁ। তেখেতে নিজে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিমান MLA সমষ্টি আছে তাতে ডাঙৰ ডাঙৰকৈ পাব্লিক ৰেলী পাতিছে। তেখেতে সৰু সৰু মিটিঙো পাতিছে, ইণ্ডিভিজুৱেলিও লগ কৰিছে, বহুত কষ্ট কৰিছে তেখেতে। আৰু তেখেতৰ বাদেও বহুত MLA মন্ত্ৰী বা বিজেপি দলৰ নেতা কৰ্মীসকল আমাক সহায় কৰি পেলাই আমাক জিকাই দিছে। তদ্ৰূপ আমি UPPL দলে দৰং ওদালগুৰি সমষ্টিত চুকে কোণে গাঁৱে ভূঞে নগৰে চহৰে আমি কাম কৰি পেলাই বিজেপি দলৰ পাৰ্টিক জিকাইছোঁ। খালি দৰং ওদালগুৰি বুলি নহয়, গোটেই অসমত যিমান সমষ্টি আছে তাতে আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যে পাৰ্টি, তেখেতসকলক আমি যিমান পাৰোঁ আমাৰ যিখিনি কেপাচিটি আছে, আমি এটা সৰু দল হয়, আমি এটা চাব ৰিজনেল পাৰ্টি হয়, আমাৰ যিখিনি শক্তি আছে সেইখিনি শক্তি প্ৰয়োগ কৰি পেলাই আমি তেখেতসকলক সহায় কৰিছিলোঁ। আৰু তেনেকেই আমি অসমত ভাল এটা ফলাফল পাবলৈ সক্ষম হৈছোঁ। গতিকে এজন দুজন কোনোবা যদি তেনেকৈ ষ্ট্ৰে কমেণ্টছ মাৰিছে ছাইডত, এইটো আমি ক'বলৈ নাযাওঁ আৰু এইটো আমি কোনো চিৰিয়াছলিও লোৱা নাই। কৰিবলগীয়া ইমান কথা নাই। আমাৰ এলায়েন্স বিজেপি আৰু UPPLৰ বিটিআৰ চৰকাৰত চলি আছে। এইটো 2025 চনলৈকে আমাৰ যে এলায়েন্স বিজেপি আৰু UPPLৰ এলায়েন্স বিটিআৰ চৰকাৰ যে চলি আছে, এইটো আমাৰ চলি থাকিব। অসমত যি চৰকাৰ আমাৰ NDA চৰকাৰ চলি আছে, বিজেপি AGP আৰু UPPLৰ দিছপুৰৰ যে চৰকাৰ, এই চৰকাৰত আমাৰ UPPLৰ পূৰ্ণ সমৰ্থন 2026 চনলৈকে আমাৰ থাকিব। দিল্লীতো যে NDA চৰকাৰ চলি আছে, আমাৰ যিখিনি 2জন MP আছে তেখেতসকলে ধুনীয়াকৈ যে NDA চৰকাৰ চলি আছে, এই NDA চৰকাৰক সমৰ্থন কৰি তেখেতসকলে কাম কৰি যাব। তো গতিকে চৰকাৰৰ এলায়েন্সৰ ক্ষেত্ৰত ইয়াতে কোনো প্ৰশ্ন নাই। আৰু যিহেতু অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি ক'লে যে আমাৰ যিখিনি কাম কাজ এইবিলাক সুচাৰুৰূপে চলি থাকিব। কিন্তু 2025 চনৰ যি ইলেকশ্যন, এইটো বিজেপিয়ে নিজাববীয়াকৈ খেলিব। 2025 চনৰ ইলেকশ্যনটো খেলিব বুলি তেখেতে আমি এটা মিডিয়া দেখা পাইছোঁ। যদিও আমি এতিয়াও তেনেকুৱা অফিচিয়েলি বা সময়ো আছে বহুত, এতিয়াও 1.5 বছৰমান সময় আছে BTC ইলেকশ্যনলৈকে। তো এই সময়লৈকে এতিয়াও আমাৰ ফৰ্মেলি একো আলোচনা হোৱা নাই বিজেপি আৰু UPPLৰ মাজত যে আমি একেলগে খেলিম না বেলেগ বেলেগকৈ খেলিম। আমি জাষ্ট এটা মিডিয়া কিবা দেখা পাইছোঁ, CM ছাৰে কৈছে যে 2025 চনত বিজেপিয়ে বিটিআৰ ইলেকশ্যনটো অকলে খেলিব। তাতে বেলেগ একো নেগেটিভ ল'বলগীয়া নাই। আমাৰ এইটো পজিটিভলি সকলোৱে ল'ব লাগে। আমাৰ চব কাম কাজ পজিটিভলি আগবাঢ়ি আছে, চব কাম কাজ ঠিকে ঠাকে চলি আছে। চৰকাৰৰ কাম কাজ আমাৰ চব ঠিকে ঠাকে চলি আছে। বিটিআৰ চৰকাৰৰে হওক, অসম চৰকাৰৰে হওক, ভাৰত চৰকাৰৰে হওক, চব কাম কাজ আমাৰ সুচাৰুৰূপে আমাৰ চলি আছে। এইটো কথা যে সকলো ৰাজনৈতিক দলৰ এটা অধিকাৰ আছে, তেখেতসকলে
মানে নিজাববীয়াকৈ অকলে খেলিব বিচাৰে বা কাৰোবাৰ লগত এলায়েন্স কৰিব বিচাৰে, এইবিলাক চব পলিটিকেল ইকুৱেশ্যনছৰ ওপৰত ডিপেণ্ড কৰে। ত' আমাৰ APPL পাৰ্টীয়ে এইবোৰ কথা চব লৈ পেলাই আজি কোৰ কমিটিত আলোচনা হৈ কিছুমান সিদ্ধান্ত ইয়াতে গ্ৰহণ কৰা হ'ব, চিৰিয়াছ কিছুমান সিদ্ধান্ত। আৰু এই সিদ্ধান্তবোৰৰ ওপৰতে যেনেকৈ মই কৈছোঁ কাৰ্যপন্থাবোৰ আমি অৱলম্বন কৰিম।